প্ৰকাশ পাব গৌৰৱ গগৈৰ পাকিস্তান আখ্যান। ৰাজহুৱা হ'ব SITৰ তদন্তৰ প্ৰতিবেদন। বহুচৰ্চিত সংবাদমেলৰ বাবে সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৱশেষত সেই সময় সমাগত। ৰাজহুৱা হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ ফাইল। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব SITৰ তদন্তৰ প্ৰতিবেদন। তাৰ পূৰ্বে SITৰ প্ৰতিবেদন সন্দৰ্ভত আজি ৰাজ্যিক কেবিনেটত হ'ব বিস্তৃত আলোচনা। কেবিনেটে নিৰ্ণয় কৰিব পৰৱৰ্তী তদন্তৰ দিশ। এই সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া হৈছে ভাৰতক দুৰ্বল কৰাৰ বৃহৎ ষড়যন্ত্ৰ। মুখ্য ভূমিকাত আছে গৌৰৱ গগৈৰ পত্নী। আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব। দ্বিতীয়তে এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰে তেনেকে ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে। চেণ্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী। SITয়ে কৰা তদন্ত সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাকিস্তান সংযোগ সন্দৰ্ভত 10%হে তদন্ত কৰিছে SITয়ে। NIA, IB বা CBIৰ তদন্ততহে ওলাব সম্পূৰ্ণ সত্য। যিটো তদন্ত এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছোঁ সেইখিনিয়ে যথেষ্ট গুৰুতৰ। আৰু যেতিয়া ই আগবাঢ়ি যাব NIA বা IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবোঁ যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছোঁ মই ভাবোঁ 10%, 90% ওলাবৰ কাৰণে বাকী আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে স্পষ্ট কৰে যে এয়া কোনো ৰাজনীতি নহয়, এয়া হৈছে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে কৰা তদন্তহে। এইটো কোনো পলিটিক্স নহয়, এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত। মই ভাবোঁ যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট পৰিব নপৰিব সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য, গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে অনা এই অভিযোগৰ পাছতে বিভিন্ন সংবাদ মাধ্যমত APCCৰ সভাপতিজনে দিয়া বক্তব্য পৰ্যালোচনা কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ দাবী গৌৰৱ গগৈয়ে সন্তানৰ নাগৰিকত্বৰ প্ৰসংগতো দিছে ভুল তথ্য। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য, যেনেকৈ আপোনালোকৰ লোকেল TV চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। তাতে তেওঁ কি কৈছিলে যে মোৰ ল'ৰাৰ নাগৰিকত্ব কোভিডৰ সময়ত মই পৰিৱৰ্তন কৰিছিলোঁ, কিন্তু এতিয়া আমাৰ হাতত পৰা ডেটাই প্ৰমাণ কৰে যে তেওঁ নাগৰিকত্ব 2022ত পৰিৱৰ্তন কৰিছিল, তাৰমানে কোভিডৰ বহু পিছত। গতিকে মই যোৱাকালি আমি এনালাইচিছ কৰিছিলোঁ যে অসমৰ টিভিবিলাকত তেওঁ দিয়া ডিফেন্সত যিবিলাক ইণ্টাৰভিউ আছিলে সকলোতে তেওঁ ভুল তথ্যই দি থৈ গৈছে। এতিয়া যদি চেনেলবিলাকে ভাবে যে ভুল তথ্যবিলাক আমি উদগাম, হয়তো কংগ্ৰেছৰ অসুবিধা হ'ব, কিন্তু বোলে চেনেলবিলাকে যদি ভাবে যে ডাঙৰ মানুহৰ ল'ৰা পাপ কৰিলেও আমি একো নকওঁ, বেলেগ কথা, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল বৰ্তমানো গৌৰৱ গগৈৰ পত্নীৰ আছে পাকিস্তানী বেংক একাউণ্ট। নিৰ্বাচনী শপতনামাত গৌৰৱ গগৈয়ে দিয়া নাছিল এই তথ্য। ইলেকশ্যন এফিডেভিটত ইংলেণ্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিবনে নাই? ইংলেণ্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰোঁ, পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰোঁ। একাউণ্ট নম্বৰ দিছে, একাউণ্টত কিমান টকা আছে দিয়া নাই। আপোনালোকে 2024ৰ এফিডেভিট চাওক। চ' এইবিলাক খুন্দাই যাব নহয়। গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ ফাইল ৰাজহুৱা কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘটাইছে ইটোৰ পাছত সিটো বিস্ফোৰণ। ৰাষ্ট্ৰীয় নিৰাপত্তাৰে জড়িত বিষয়টোৰ পৰৱৰ্তী তদন্তৰ দিশ নিৰ্ণয়ৰ বাবে আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিব সিদ্ধান্ত আৰু কাইলৈ ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ সম্পূৰ্ণ অধ্যায়।
বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া সংবাদমেলে ৰাজ্যৰ ৰাজনীতিত কি ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়াহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।